উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত উগুল থগুল পৰিৱেশ। অহা সোমবাৰৰ পৰা ধৰ্মীয় আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ৫দিনীয়াকৈ আয়োজন কৰা হৈছে দৌল মহোৎসৱৰ। ইতিমধ্যে উক্ত মন্দিৰ প্ৰাংগণ চৌহদত ৰং বিৰঙী কৰি সজাই তোলা হৈছে। সোমবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত মেঘদাহ পৰ্বৰে আৰম্ভ হ'বলগীয়া দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠানে সৌষ্ঠৱ বৃদ্ধি কৰিব। ৫ দিনৰ বৰ্ণিল অনুষ্ঠানৰ কাৰ্যসূচীত লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ধৰ্মপ্ৰাণ ৰাইজ। হয়, অহাকালিৰ পৰা পৰম্পৰাগতভাৱে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ যি ৫দিনীয়া দৌল উৎসৱৰ কাৰ্যসূচী অহাকালিৰ পৰা আৰম্ভ হ'ব মেঘদাহেৰে। আৰু অহাকালি 6:30 বজাত মহাপ্ৰভুক সিংহাসনত বহুৱাই তেখেতক ঢোলে ডগৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ নি তাত এভাগী পূজা আছে আৰু সেই পূজাভাগ কৰাৰ পিছত পুনৰ ইয়ালৈ অনা হ'ব মন্দিৰলৈ। আৰু আনাৰ পিছতে তেখেতক এই দৌল উৎসৱত এই ৫টা দিন ৰখা হ'ব আৰু তাতেই পৰৱৰ্তী দিনকেইটাত বিভিন্ন ধৰণে পূজা পাৰ্বণ কৰি এই দৌল উৎসৱটো পালন কৰিবলৈ আমি আয়োজন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই দৌল উৎসৱ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হয়। পূৰ্বৰ দৰে এই বছৰো হয়তো যথেষ্ট ভক্তৰ ভিৰ হ'বহি আৰু সকলো ক্ষেত্ৰত পৰিচালনা সমিতিয়ে যাতে কোনো ধৰণৰ কোনেও অসুবিধা নাপায় তাৰ কাৰণে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলো ৰাইজৰ ভক্তৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতাও আমি কামনা কৰিছোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।